Hello guys, good morning everyone. So guys, মই আছো বৰ্তমান বাছ বজাৰত যাবলৈ ওলাইছো গুৱাহাটীত আৰু guys এইফালে আছিলো দোকানত এই সিগনেচাৰ ল'বৰ কাৰণে মই নাখাং এইবাৰ ছাৰ আছে না ছাৰে খাব বলে তো এইফালে guys এইবিলাক বাছ লাগিলি আছে গাহৰি মাংস ওলাইছে মজা কিন্তু এলা খাব নাপাৰং তামোল তো guys এই গাড়ী অলপ আগত আছে এই সাইড এই আৰু ৰাখে তো এতিয়া বাজিছে 10টা তো এখানে আবার 1-2টা মানত যে পাম তো গাইস এখানে গাড়ি লৈ গুৱাহাটীত যাম আজি তো গাইস এই গাড়ীখনৰ নাম হৈছে সেলেৰিও এইগো এতে মই বাছ বজাৰতে আছং এইবাৰ এইগো বাছ বজাৰ দেখিছা না এতে শাক সবজি লব আহিবা লাগিব গুমাবেলা তো এইবাৰ কি কম আৰু সাৰ বহি আছে গাড়ীত এলা মই বৰ্তমান গুৱাহাটীত বহি ভয়েস ওভাৰ দিয়া আছং ডাবিং কৰি আছং মানে আৰু খানিক বাজাৰতে বেৰে আহং তো গাইস এইফালে শিৱ মন্দিৰ আছে শিৱ মন্দিৰ গৈ একবাৰ দৰ্শন কৰি আহং ৰতে আহিছং যদি আহিছং যি তো গাইস এই আপোনালোকে দেখি আছে বাছ বজাৰ এইফালে নাযাং তো গাইস এইগো শিৱ মন্দিৰ গো একবাৰ শিৱ মন্দিৰ গো সে আগে খৰিয়া এই দেওলে যাম ওম নমঃ শিৱায় গাইস তো শিৱ বাবা গুৱাহাটীত যে আহং খানিক আৰু ইয়া গাইস বাজাৰ চাওক কি লাগে সবজি সব পাব কাঠল ওলাইছে বলে বাগন এগুলা কি সবজি বহুত সবজি আৰু এইগো চানা লেবু এইটো জালুক ডাঙৰ ডাঙৰ কিবা কয় এইগো আম পটল আজি তো একদম আহি বহুত দূৰ আহি পালো প্ৰায় নলবাৰী পাম আৰু এইগো বিল্ডিং গো মানে যি কি নহওক এই বাছখান গো ভাল লাগছে মোৰ ৰাস্তাত বহুত গাড়ী হাজাৰ গাড়ী ইফালেও গাড়ী সিফালেও গাড়ী আগফালেও গাড়ী পাছফালেও গাড়ী ওপৰতো গাড়ী তলতো গাড়ী সবফালে গাড়ী কিন্তু এইখান বাছখান গো হালধীয়া ৰঙেৰ ভাল লাগছে মই মানে ওর পাছে যে আছং ভিডিঅ' ৰেকৰ্ড কৰি আছং তোমাক দেখাং ৰ মানে খানি অলপ আগত যাং আৰু যা ছবি বনাইছে এইগো চাতছা মানে বাছখানে আছং মোৰ চকু দুইটা পুৰা বাছখানের ওপৰত আৰু গাড়ীখান গো যে আছে ওর মতে আৰু এইফালে গো ক'ত বাহিয়া বলং বাইহাটা চাৰিআলি না কি বা তো এইগো এইখান গাড়ীখান গো টিএন মানে এং জিংকা আমাৰ এএস এইগো টিএন মানে তেলেংগানা না তামিলনাডু হল না কি বা মুঠতে আৰু চাওঁতে ছবি গো বনাবা কি মজা ৰেপ করছে মানে এই গাড়ীখানের মালিক গো এতিয়া কি বা করবা আছে না খেলাৰে গাড়ী না কি বা আৰু এগো MANOJ লিখব লাগছিল যে গো বা কিয় লেখা নাই পুছিব লাগিব মালিকটোক লগ পালে আৰু গাইস গুৱাহাটী দীঘল ৰাস্তা দিয়ে মই যে কিমান বাৰ আহা যাহ কৰলং মনতে নাই আৰু এই টলগেট 3টা যাওঁতে 3টা আহাৰে 3টা মানে টোটেল 6টা টলগেট দিব লাগে টল টেক্স দিব লাগে মানে এলা এতিয়াবা কিমান কাটে এইগিলান মই আজিলৈকে গমেই নাপাং কাৰণ মোৰ মোবাইলত মেছেজে নাই এলা মালিকের মোবাইলতে মেছেজ যায় না কই টাকা যায় যাব আৰু মোৰ এইগিলা চিন্তা কৰিব লগা নাই এই কি টলগেট পাৰ হলং মানে সেকেন্ড মাজে টলগেট গো পাৰ হলং মানে গাইস তো গাইস এইখিনিত অলপ আগত যে মই ভাত খাম বুলি ভাবি আছিলং হা বাজৈ হোটেল তো মানে কি হল বাজৈ হোটেল তো পাইছং দেখা কিন্তু মানে পাছত ভাবা মতে হোৱা নাই এইখান বাজৈ হোটেলত এতিয়া মানে আহিয়া ভাত খাম বুলি ভাবিছিলং মানে আফটাৰনুন হল 12:30 মান বাজিছে কিন্তু কি হল বহুত দূৰে ঘূৰি আহিব লাগে এবাৰ ভাবিলং আৰু আগত এখন আছে এবাৰ ওতে যে খাম বুলি ভাবিছং ওতে তো হোৱা নাই এবাৰ একে মানে ঘূৰি আহিয়া 4টা বজাত খাওয়া হৈছে মানে একে মানে মই ভয়েস ওভাৰ কৰি আছং এলা তো 4টা বজাত খাওয়া হৈছে কাছে পাহাৰ গিলা আছে না পাহাৰ এই কাছে এইফালে শৰাইঘাট ব্ৰিজ এই যে শৰাইঘাট ব্ৰিজ পাইলংকে মানে এৰিয়া একদম মানে পাইলংকে এইফালে কামাখ্যা মা আছে কামাখ্যা মন্দিৰ আছে বা ফালে পাহাৰখান এবাৰ দেখাই পাই অলপ আৰু আহাতে এইফালে দি আহিব লাগিব যাওঁতে দিয়ে যাব লাগে আৰু দেখছো না গাইস ট্রাফিক লাগিল কে মানে গুৱাহাটী এন্ট্রি হইলং কে মানে ওয়েলকাম টু গুৱাহাটী তো ওয়েলকাম মানে জানাইছে আৰু এইফালে ট্রাফিক গো এবাৰ মানে কি আৰু এই আছে যাব লাগিব পুৰা ভিৰ এবাৰ পামে আৰু অলপ পাছত ডেস্টিনেশন মানে যত আহিছং আৰু ডেস্টিনেশন মানে লোকেশন পামে আৰু তো অলপমান স্পিড কৰি দং ৰ তো রাইস ইয়া হচ্ছে ব্রিজ মালিগাঁও ফ্লাইওভার
তো এইফালে বাওঁফালে মানে ওচৰতে আৰু কামাখ্যা মন্দিৰত যাব পাৰে ৰাস্তা কৈ দিয়া তলে দিয়া আছে আমাৰ ওপৰত দিয়া জীয়া চং মানে আৰু কি ক'ম আৰু গাইছ বহুত দিন পাছত গুৱাহাটীত আহিলোঁ ভাল লাগছে আৰু এই ব্ৰিজখন অ'পেন কৰিছে গোটে মই ৰিল ফটো দেখা পাই আছোঁ ক'তবা কাবাই কিন্তু আজি নহ'ব যোৱা উত্তৰ গুৱাহাটীত এনেই আৰু ইয়াৰ পৰা একদম চাই লওঁ আৰু অলপমান কাৰণে মুম্বাইত থকা নিচিনা লাগছিল তো গাইছ আহি পালোঁ গুৱাহাটী ফাইনেলি গাইছ 2টা বাজিল 3 ঘণ্টা লাগিল আহাতে তো এতিয়া ভাত খাব যাম হোটেলখন যিখন হোটেলত ভাত খাব খুজিছিলোঁ পাৰেহে আহিলোঁ না এতিয়া ওপৰত যেতিয়া ফুল গীতি মজা লাগছে এইটো ফুল তো গাইছ এয়া হৈছে গুৱাহাটীৰ দৃশ্য পাহাৰত আছোঁ ইয়াৰ পৰা খাৰ খুলি বেছি দূৰ নহয় বাকী যি কি নহওক এই ফুলবিলাক চাওক ময়ো চাই আছোঁ কিবা ফুল নাম চাম নাজানো আৰু এইফালে এইটো নিত্য জবা ফুল নেকি এইটো গোলাপ ফুল আছে এইটো কিবা আৰু এইফালে ঘৰটো একদম মানে ভালে লাগিছে অল টাইপ হাউচ দৰ্জাখন দিয়ে থওঁ আৰু কিবা ছাগল আহিব নহ'লে আৰু পাহাৰত গাইছ পাহাৰৰ ওপৰত হ'ব এইটো দিলেই হ'ল মানে এইবাৰ আৰু কালাৰ এতিয়া তো এইফালে গাইছ এই কালাৰ্ছডালে নাই খালি এইডাল ব্ৰেক আৰু এক্সেলেটাৰ কি কৈ যায় এক্সেলেটাৰো দিব নালাগে এইটো নিজে যায় এইখিনি নিজে যায় না এক্সেলেটাৰো দিব নালাগে আৰু তাৰপিছত আৰু ব্ৰেক গিয়াৰ লগা এই এক্সেলেটাৰ নিদিবই নালাগে খালি ব্ৰেকডাল চাৰি দিলে হ'ল চাৰি দে গাড়ীৰ পাছৰ বাৰৰ পিছত দেখিছে না এই যে চাহ এবার আরো এক্সেলেটার দিবে না লাগে এইফালে নিজে যায় চাহ নিজে যায় এইফালে গাইছ সেইগৰ ৰাস্তা মেইন ৰাস্তা তো দোস্ত আহাতে মই বাজৈ হোটেলত ভাত খাই আহিব খুজিলোঁ তাৰপাছত বাজৈ হোটেলখন পাৰ হৈ ইউটাৰ্ণ লোৱা মানে বহুত দূৰ তাৰপিছত ভাবিলোঁ আৰু আগত আৰু এখন আছে এবাৰ চাই আহিতে দেখাই নাপালোঁ মানে বহুত দিন পিছত আহিলোঁ 2.5 মাহ পিছত আহিলোঁ ইয়াতে গুৱাহাটীত আহিছিলোঁ 2.5 মাহ আগত পাহৰি গ'লোঁ এতিয়া যাৱাৰ সময়ত ভাত খাই যাম ভোক লাগছে অলপ তো এই যে গাইছ বাজৈ হোটেলত ভাত খাবা সোমাইছোঁ গাড়ীখন এতিয়া পাৰ্কিঙত থৈ দিওঁ ইয়াতে তো গাড়ী চেলেৰিও তই এতিয়া থাক মই ভাত খাই আহোঁ এবাৰ মই ভাত খাই তোক তেল খুৱাম পেট্ৰল খুৱাম তোকো খানা খুৱাম আগত মই ভাত খাই লওঁ তো গাইছ ইয়াতে ভাত খাম এইবাৰ কেইটা বাজিল বৰ্তমান বাজিল 4:12 হয় কালিও 4টাতে ভাত খাইছিলোঁ আৰু আজি এতিয়া খাম গাইছ এইখিনিতে গাইছ কথাই নোলায় মানে মই কি কওঁ ৱেলকাম নমস্কাৰ এইবিলাক মানে এতিয়া যে বহং কৰবা বহিয়া পুৰা ভাত গো খাই আৰামছে বিন্দাছ চাং আৰু অলপমান ৰেষ্ট কৰি ইয়াতে তো এতিয়াতো আহিলোঁ গাইছ ভাত খাব বোধহয় সেই দিয়া ভাত খাব মই এইফালে যাব লাগিব তো গাইছ এই যে আজিৰ খানা ইয়াতে এই দিয়া কিবা শাক দিছে এইকেইটি একটা বটল লওঁ ইয়াৰ পৰাই নিমখ জালুক এতিয়া মই খাঙা ভাত গো গাহৰি তো গাইছ হল দিয়ক ভাত পানী খাৱা এতিয়া যাওঁ ঘৰত এবাৰ তেল ভৰাই লওঁ মইতো খাই লওঁ মোৰ আৰু চিন্তা নাই এইবাৰ গাড়ীখনকো খুৱাব লাগিব গাড়ীখনকো বোলে ভোক লাগছে পেট্ৰল তো মই মানে কি হয় না গাড়ী খালি গাড়ী এই ষ্টেচনত যোৱা গাড়ীখন পেট্ৰল না ডিজেল পাহৰি যাওঁ মানে কিমান মনত ৰাখিম কত গাড়ীবিলাক মই বোলে পেট্ৰল ভৰোৱা আহে মানে ডিজেল ভৰোৱা একে ইঞ্জিন চাউনে নাই এইবিলাক গাড়ী আৰু লাইনত দেখছে না এইবাৰ মানে যেনেকৈ ভাত খাব লাইনত দিছিলোঁ এতিয়াও গাইছ আৰু গাড়ীখন কিমান চলিল চা 296.9 কিলোমিটাৰ এতিয়ালৈকে আৰু তো চলিবাই আছে বহুত দূৰ তো যি কি নহওক এইখন গাড়ী গেল একে আহি দিয়া শ্বহীদ বিৰি গাইছ পাইলংকে এতিয়া শ্বহীদ বিৰি গো এনেকৈ পাঠশালা নলবাৰী পাৰ হৈ এইবিলাক কিবা পাৰ হৈ এইবিলাক সেই গাইছ আকাশখন পিৰি কৰে পানী আহিব নেকি ৰাতি তো শ্বহীদ বিৰিত অলপমান ইয়াতে বজাৰ কৰোঁ আৰু ঘৰত যাওঁ মানে ডাবিং ভইচ অভাৰ কেনেকৈ দিম কি ক'ম মানে ন' আইডিয়া এনেকৈ ক'লে যেনি আহিব চব ফুল হ'লে ক্ষমা কৰি দিব গাইছ